পৃথিৱীত ধৰ্ম সংস্থাপন আৰু দুষ্টক দমনৰ হেতু ভগৱান শ্ৰীবিষ্ণুৱে সময়ে সময়ে অৱতাৰ লৈছিল। তাৰে ভিতৰত অন্যতম আছিল নৃসিংহ অৱতাৰ। ভক্ত প্ৰহ্লাদ আৰু শ্ৰীবিষ্ণুৰ এই নৃসিংহ অৱতাৰৰ আঁৰৰ কাহিনীৰ সৈতে আমি সকলোৱে পৰিচিত। কিন্তু কেতিয়াবা মনলৈ প্ৰশ্ন আহিছেনে যে হিৰণ্যকশিপুক বধ কৰাৰ পাছত ভগৱান নৰসিংহৰ লগত কি হৈছিল? তেওঁ অন্তৰ্ধান হৈ গৈছিল নে পৃথিৱীতে কিছু সময় অতিবাহিত কৰিছিল? এনেবোৰ প্ৰশ্নৰ উত্তৰ লৈয়েই অনুসন্ধানৰ এই ভিডিঅ' আপোনালোকৰ মাজলৈ। শ্ৰীবিষ্ণুৰ নৃসিংহ অৱতাৰৰ বিষয়ে বিষ্ণু পুৰাণ, স্কন্দ পুৰাণ, শিৱ পুৰাণত উল্লেখ থকাৰ লগতে বহু জনশ্ৰুতিৰ প্ৰচলন হৈ আহিছে। তেনে এক আখ্যান মতে কোৱা হয় যে হিৰণ্যকশিপুক বধ কৰাৰ পাছতো প্ৰভু নৰসিংহ অনিয়ন্ত্ৰিত হৈ পৰিছিল। তেওঁৰ ক্ৰোধ ক্ৰমান্বয়ে বাঢ়ি গৈছিল, ফলত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত প্ৰলয়ৰ সৃষ্টি হৈছিল। সকলো দেৱ দেৱতাই প্ৰভুৰ এনে ৰূপ দেখি চিন্তিত হৈ পৰে আৰু ব্ৰহ্মাদেৱৰ কাষ চাপে। ব্ৰহ্মাদেৱে প্ৰথমে লক্ষ্মী দেৱীক কিবা প্ৰকাৰে প্ৰভুক ক্ষান্ত কৰিবলৈ অনুৰোধ জনায়, কিন্তু কাহানিও দেখি নোপোৱা শ্ৰীবিষ্ণুৰ এনে ৰুদ্ৰ ৰূপৰ কাষ চাপিবলৈ তেওঁ ভয় কৰে। তেনেস্থলত সকলো দেৱ দেৱতা গৈ ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। সমস্ত দেৱতাৰ আহ্বানত শিৱৰে তেওঁৰ উগ্ৰৰূপ বীৰভদ্ৰক যুদ্ধৰ বাবে পঠিয়ায়। শিৱৰ আদেশ মৰ্মেই বীৰভদ্ৰই আধা অংশ চৰাই, আধা অংশ সিংহ আৰু 8টা ভৰিৰে এক বৃহৎ আৰু শক্তিশালী অৱতাৰ লয়, যাৰ নাম শাৰাবা। শাৰাবা আৰু প্ৰভু নৰসিংহ যুদ্ধত লিপ্ত হয়। এই যুদ্ধতেই আৰু অধিক ক্ৰোধিত হৈ প্ৰভু নৰসিংহই নিজৰ শৰীৰ বিস্তৃত কৰি অন্য এক বিকট ৰূপ ধাৰণ কৰে, যাক জনা যায় গণ্ডা বেৰুণ্ডা নামেৰে। 2 ঈগলৰ মূৰৰ সৈতে শ্ৰীবিষ্ণুৰ এই ৰূপে শিৱৰ শাৰাবা অৱতাৰক যুদ্ধত ধৰাশায়ী কৰে। তেনেতে ব্ৰহ্মাদেৱে প্ৰহ্লাদৰ হাতত এডাল ফুলৰ মালা তুলি দি প্ৰভু নৰসিংহক ক্ষান্ত কৰিবলৈ উপদেশ দিয়ে। নিৰ্ভয়ে প্ৰহ্লাদে প্ৰভুৰ কাষ চাপি প্ৰাৰ্থনা জনায়। তাকে দেখি প্ৰভুৰ হৃদয় মমতাৰে ভৰি পৰে। প্ৰহ্লাদক কোলাত তুলি লৈ তেওঁ ক্ষান্ত হৈ পৰে। শেষত নিজকে শালিগ্ৰামলৈ ৰূপান্তৰ কৰি প্ৰহ্লাদৰ কাষত থকাৰ প্ৰতিশ্ৰুতিৰে নৰসিংহ এই পৃথিৱীৰ পৰা অন্তৰ্ধান হয়।